মই ডিজাইন কৰিবলৈ লৈছোঁ। ইয়াত ব্লেক কালাৰ আছে মেখেলা চাদৰ, এইখনৰ ব্লেক কালাৰ মেখেলা, এইখন দুপাট্টা। এই দুপাট্টাখনৰ বহুত বেছি ভাল লাগে। এইটো লেচ ফাৰ্ষ্ট মই চাদৰটো মাৰিলোঁ, এনেদৰে লেচটো লগাই লৈছোঁ। মৰা হোৱাৰ পিছত লেচটো লগাই লৈছোঁ চাদৰটোৰ মূৰত এনেদৰে। এতিয়া দুপাট্টাখনৰ ছাইডৰ পৰা এটা পটি ওলাই লৈছোঁ। এয়া দুপাট্টাৰ ছাইডৰ পটিটো মই চাদৰত লগাই ল'ম। চাদৰখনত যে আঁচখিনি আছে, আঁচখিনিৰ ওপৰত এই পটিটো মই লগাই দিম। ইয়াতে লগাই দিম। মই ওলোটা চাইডৰ পৰা চিলাই মাৰি লৈছোঁ। তেতিয়া এটা চিলাই ভিতৰতে সোমাই থাকিব দেখাই দি আছোঁ। আপোনালোকক কেনেদৰে চিলাইছোঁ মই গতিটো। আমি ওলোটা চাইডৰ পৰা লৈছোঁ। এতিয়া আমি এতিয়া দিলে চাই লওঁ। এটা চিলাই ভিতৰত সোমাই থাকিলে এনেদৰে। এতিয়া ওপৰত এটা চিলাই মাৰি দিলোঁ। পটিটো লগোৱা হৈ গ'ল। এতিয়া মই এই লেচটো পটিটো দুটা চাইডত মানে মোৰ দুটাত লগাই দিম। ইয়াত ওপৰত আৰু ইয়াত ওপৰত এনেদৰে লেচটো লগাই দিম। এয়া লেচ লগোৱা হৈ গ'ল। এয়া পটি লেচ লগোৱা হৈ গ'ল। একেলগে মেখেলাখনতো এনেদৰে লগাই লৈছোঁ। ফলচ লগাইছোঁ, তাৰপিছত লেচ আৰু দুপাট্টাৰ পটিটো লগাই লৈছোঁ। এয়া মেখেলাটো কমপ্লিট। এতিয়া মই দুপাট্টাখনৰ পৰা ফুলবোৰ এনেদৰে যিখিনি এটাকৈ পাৰি এটাকৈ ওলাই লৈছোঁ আৰু যিখিনি হাফকে মানে আধাকে পাৰি আধাকে ওলাই দিছোঁ। মই গোটেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। মেখেলা চাদৰ হাফৰো লগাই দিছোঁ। বহুত ধুনীয়া লাগিছে হাফৰ লগাই দিছোঁ। ফাৰ্ষ্ট এনেদৰে চাৰিটা দি লৈছোঁ। তলৰ ঠাইনত চাদৰত এনেকৈ পিন লগাই থৈছোঁ যাতে চিলাই মাৰোঁতে বেয়া নহয়। এনেকৈ চাৰিটা দিছোঁ তলফালে। চাৰিটা এনেদৰে ঘূৰাই ঘূৰাই চিলাব লাগিব যাতে কচি নাযায় কাপোৰখিনি। সেইকাৰণে মই পিন মাৰিয়ে লৈছোঁ কাপোৰখিনিত। এয়া এটা ফুল লগোৱা হৈ গ'ল। পিনটো ওলাই দিলোঁ। এনেদৰে মই গোটেই চাৰিটা লগাই লৈছোঁ। চাপ পিছফালে কচি যোৱা নাই, ধুনীয়া হৈছে। এতিয়া চাপ মই চাৰিওটা লগাই লৈছোঁ। এতিয়া ওপৰত এই লেচটো লগাই দিম। মই এই মেখেলা চাদৰযোৰত তিনিটা লেচ ব্যৱহাৰ কৰিছোঁ। এয়া এই 2 নম্বৰ লেচ, এইটো এনেদৰে লগাই দিছোঁ। ফুল চাৰিটা লগোৱা হোৱাৰ পিছত ইয়াতে লেচ এটা মাৰি দিছোঁ এনেদৰে। এতিয়া ওপৰৰ লাইনত তিনিটা ফুল দিছোঁ এনেদৰে। তলত চাৰিটা, ওপৰত তিনিটা দি দিছোঁ। এনেদৰে তিনিটা লগাই ল'লোঁ। এতিয়া ওপৰতো এই লেচটো লগাই দিম। ইয়াত যে লগাইছোঁ এই লেচটো ওপৰতে আৰু এটা লাইন দি দিছোঁ এই লেচত। এতিয়া এই ৰাউণ্ডটোত ফুলৰ গোটেই ৰাউণ্ডটোত আকৌ এইটো লেচ ফাৰ্ষ্ট যে দেখাইছিলোঁ এই লেচটো লগাম। এনেদৰে ঘূৰাই ঘূৰাই গোটেই ৰাউণ্ডটোতে মানে ফুলৰ ছাইডটোত ইয়াৰ লেচটো লগাই দিছোঁ। এটাত লগোৱা হৈ গ'ল। বাকীকেইটাতো এনেদৰে এই লেচটো লগাই দিছোঁ। ফাইনেলি মোৰ চাদৰ এটা মোৰ কমপ্লিট। এনেদৰে মই সেইটো মোৰো কৰিছোঁ। চাদৰৰ দুয়োটা মই কৰিছোঁ। মেখেলাৰ তলফালটো এনেকুৱাই। এতিয়া ইয়াৰে এই হাফখিনি মই চাদৰৰ ছাইডত লগাই দিছোঁ। হাফখিনি এনেদৰে চাদৰৰ ছাইডত লগাই দিছোঁ। এনেদৰে ওপৰত এই লেচটো লগাই দিছোঁ। হাফখিনি লগোৱা হোৱাৰ পিছত এই লেচটো লগাই দিছোঁ ওপৰত। বৰ্ডাৰত মই এই লেচটো দিছোঁ। বৰ্ডাৰ হিচাপে এই লেচটো ব্যৱহাৰ কৰিছোঁ। এয়া চাদৰ ৰেডি হৈ গ'ল। এয়া মেখেলা চাদৰ ব্লাউজ গোটেইটো ৰেডি।
এই কাপোৰযোৰৰ মই ব্লাউজটোও ৰেডি কৰিছোঁ। এইখন দুপাট্টাৰে মই বহুত কেইযোৰ কাপোৰ কৰিছোঁ। আপোনালোকে যদি চাব বিচাৰে মই লিংকটো দি দিম ছেকশ্যনত চাই আপোনালোকে চেক কৰি ল'ব। ইয়াৰ কাৰণে মই মেখেলা চাদৰ ৰেডি কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।